টমেটো কাটিছোঁ মানে চাটনি খাবলৈ মোবাইল থৈ দিব মোবাইল গাড়ী আহি আছে তো গাইজ নমস্কাৰ গুড আফটাৰনুন সকলোকে স্বাগত জনাইছোঁ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ মই জাহ্নৱীয়ে আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি ভালে আছোঁ আপোনালোকৰ সকলোতে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু টাইম হৈছে 1:30 মায়ে এইফালে বনাই আছে মাছ লাও শাকেৰে আৰু এইফালে মানে কঁঠাল গুটি বইল হৈ আছে কঁঠাল গুটি মানে হ'ব কচু লতিৰ লগত আমাৰ এই একদম চৰিয়াটো পুৰা কলা দেই চাওক কঁঠাল গুটি বইল হৈ আছে আৰু এইফালে দাংবডি কালি যে ভাজি কৰিছিলোঁ মায়েও কৰিলে মানে এয়া কচু লতি কঁঠালেৰে মানে ড্ৰাই ফিছৰ লগত হওক গাড়ী আহি আছে মানে চৰিয়াটো কলা কেনেকৈ হৈছে আমাৰ বাহিৰত মানে ঠাণ্ডা দিনত জুইত মানে পানী গৰম কৰা হৈছিলে যে তাতে মানে ঢাকনি হিচাপে ব্যৱহাৰ কৰা হ'ল যে তাৰ কাৰণে কলা হৈ গ'ল আৰু যিয়ে নহওক ভালে হয় বস্তুটো কিন্তু কলা তো ভিডিঅ'টো ষ্টাৰ্ট কৰিছে চাই থাকিব আজি দেৰি হ'ল ভিডিঅ'টো ষ্টাৰ্ট কৰা আৰু গাৰ্গীফালে এক টোপনি মাৰি উঠিলে আৰু এতিয়া আছে গাৰ্গীক ক'লোঁ ইয়াৰ ফোন আহিলে আৰু কাপোৰবিলাক শুকালে কাপোৰবিলাক উঠাব লাগিব মই অলপ গাখীৰ আৰু বিস্কুট মিলাই খাম তাৰপিছত তাকো ফিডিং কৰিব লাগিব ফিডিং কৰিম লাহে লাহে এক টোপনি মাৰি উঠিলে এতিয়া একদম ভাত পানী খোৱাৰ পিছত তাইক খুৱাম আৰু এতিয়া যদি শুৱে তাৰমানে আৰু নহ'ব দুপৰীয়া হৈছে না আহ কৰি খাব গৈছে চব পিয়ালে পিয়া ল'ব আৰু আমাৰ কাম চলি আছে একদম সেই বাহিৰত তাতে মানে বহুত জংঘল হৈছে যে তো সেইবিলাক মানে চাফা কৰি আছে মানুহ লগাইছে দেউতাই কৰি আছোঁ বহুত জংঘল হৈছে আৰু বহুত মহৰ উৎপাতৰ মানে থাকিব নোৱাৰা হৈছে তাৰ চুলিবিলাক উঠল পুথল হৈ আছে ৰাতিপুৱাই দেউতাই মানে বজাৰ আনিছে কচু লতি লাও শাক কেতিয়াবা নেদে কাটোতে মানে বহুত টাইম লাগে আৰু কচু লতি কাটিলেও বহুত টাইম লাগে একদম চব একদম চাচি তাচি ভালদৰে কাটিব লাগে যে তো যিয়ে নহওক বতৰটো বহুত ধুনীয়া ৰ'দ অলপ আছে অলপ মানে ধুনীয়া বতাহ মাৰি আছে আৰু ধুনীয়া বতাহ মাৰি আছে তো চাই থাকিব ভিডিঅ'টো ভোক লাগিছে বহুত ভোক লাগিছে কেতিয়াবাই ভাত খালোঁ 10:30 নহয় 10টামান ভাত খোৱা তেতিয়া গাখীৰ আৰু বিস্কুট অলপ মিলাই খাওঁ আৰু আমাৰ ৰন্ধা বঢ়া হ'ল কেতিয়াবাই আৰু এতিয়া টাইম হৈছে 2:30 ভাত দিওঁ দেউতাক দিওঁ আৰু কাম কৰা মানুহজন আছে যে তেখেতেও খাব তো দিওঁ তাৰপিছত আমি লাহে খাম আৰু দাদা আৰু পিনাক যাব মানে সকাম আছে তাতে যাব পিনাকৰ লগৰ খুৰা ঢুকাইছিলে আজি 13 দিন হৈছে আজি সকাম আছে তাতে যাব মানে দাদা পিনাক নাখায় আমিয়ে খাম আৰু দেউতাহঁতক দি মেলি লওঁ তাৰপিছত আমি খাম লাহে লাহে কচু লতি ফ্ৰাই কৰি বনাইছোঁ ইমান মজা মানে বহুত ভাল পাওঁ খাবলৈ লাও শাক মই বহুত ভাল পাওঁ খাবলৈ লাও শাক আজি কচু লতিটো বহুত ভাল পাওঁ আজি দুটাও মোৰ ফেভৰেট খাই মেলি ল'ম আৰু লৈ মেলি গাখীৰ লৈ খুৱাম তাই দুবাৰ মাত্ৰ শুলে আৰু একেলগতে খাই মেলি খুৱাম আৰু তাইও হ'ব ময়ো খুৱাম এতিয়া দাদাৰ লগত আছে দাদাই মানে ওচৰত লৈ কেলেণ্ডাৰত যে আমাৰ ভগৱানৰ ফটো আছে সেইবিলাক দেখাই আছে সেয়া কচু লতি চব একদম মজা হৈছে আজি মই বইল কৰিব দিয়া নাই মায়ে মানে এনেই মায়ে মানে কচুটো বইল কৰি অলপ ভাপত দিয়ে আৰু আজি মানে দিবলৈ মানা কৰিছোঁ নালাগে দিয়ে দিবলৈ এনেকৈ বনোৱাচোন বুজি তেনেকৈ মানে খাই চাওক কেনে লাগে ভালে লাগিব খাই দেউতাও গা ধুই উঠিলে ভোক লাগিছে কাম কৰিছে কেতিয়াবা A few moments later. তো গাইজ গুড ইভিনিং সকলোকে বহুত অনুষ্ঠান আকৌ লগ পালোঁ এক টোপনি মাৰি উঠিলোঁ আমি আৰু এতিয়া টাইম হৈছে 5:50 তো এক পাক ঘূৰি মেলি আহি হাত মুখ ধুলোঁ কাম বন কৰি ল'লোঁ কৰি মেলি হাত মুখ ধুই তাইক ফুৰালোঁ আৰু তাই চাহ ফিডিং কৰা দিলোঁ এতিয়া আৰু খেলিব তো দেউতাৰ ওচৰত থওঁ ময়ো যাওঁ টিভি অলপ চাওঁ আৰু এতিয়া কি কৰিম সন্ধিয়া হ'লে চাহ বনাম লাহেকৈ তাই উৎপাত বৰ বাঢ়িছে আজিকালি চাওক মোবাইল থৈ দিব মোবাইল তো গাইছ আৰু এতিয়া বনাই আছোঁ চাহ তো মুড়ি খাম বুলি ভাবিছিলোঁ মুড়ি শেষ হ'ল দেউতা মানে এতিয়ালৈকে ওলোৱা নাই শুই আছে দেউতা আজি মানে দিনটো কাম কৰা হৈছে যে মানুহজনক দেউতা লাগি দিলে যে মানে অকণমান পৰিশ্ৰম হৈছে তো শুই আছে দেউতাই যাব পাৰে নাযাব পাৰে ঠিক নাই আৰু মুড়ি মই ভাবিছিলোঁ যে মুড়ি একদম চানাৰ লগত ধুনীয়াকৈ সানি খাম এইখিনিয়ে আছে এইখিনি অকণমানে ওলাব থাকক মাকে সিজাই দিম আৰু চাহৰ লগত তো চানা আনিছিলোঁ দেউতাই কেতিয়াবাই পাহৰিলেও খাবলৈ সেই চাহৰ লগতে চাহ খাম আৰু অলপ
পিনাক মানে কেতিয়াবাই গৈছে কথা নাই ফ্ৰেণ্ডৰ খোৱা হ'ল দেৰিকৈ আহিব আৰু চানা এইবিলাকে খামৰ উপায় নাই কি কৰিম মুড়ি আছে বুলি ভাবিছিলোঁ মই পিঁয়াজ জলকীয়া কাটি দি ৰেডি পিছতহে চালোঁ মানে পিঁয়াজ নাই মুড়িয়ে নাই গাৰ্গীৰফালে খুৱাব লাগিব তাই মানে চিৰবাখৰ কৰি আছে ফিডিং কৰা কিন্তু খোৱা নাই তাই উঠিছিলে উঠি মেলি মা অলপ ফুৰা মতা কৰে সন্ধিয়া কিন্তু বহুত ধুনীয়া বতাহ মাৰিছিলে এতিয়া কিন্তু বতাহ নাই বৰষুণ দিব পাৰে ৰাতি ঠিক নাই আৰু যি নহওক বনাই মেলি লওঁ বনাই মেলি খাই লওঁ আৰু ৰাতি চাওঁ চব্জি চব আছে কি হয় যদি বনাব লাগে বনাম লাগি নাই দুটা আহি গৈছে দাদা কিন্তু আহি গৈছে দাদা কেতিয়াবা আহিলে আহি মেলি মানে আমাৰ ব্ৰিক ফিল্ডত খেলা হৈ আছে নেকি তাতে গৈছে চাবলৈ আৰু এতিয়া চাগে দোকানত আছে দোকানত চাবি লৈ গৈছে একেবাৰে দিবলৈ চাহ বনাই লওঁ গাখীৰো গৰম কৰিলোঁ দালিও গৰম কৰিলোঁ আৰু তাৰমানে পটককৈ গৰম ৰ'দ নাই কিন্তু হ'লেও মানে গৰম ভাৱটো আছে ন বহুত গৰম মানে বেয়া হৈ যাব কাৰণে পটাপট গৰম কৰিলোঁ আৰু একদম মিক্স বোৱা নাই যিখিনি মানে মুড়ি আছিলে সেইখিনি হৈ গৈছে মা আৰু মোৰ দুজনীৰ কাৰণে মায়ে কৈছে সেইখিনি কৰা অলপ অলপকৈ খাওঁ আৰু সেইখিনি মানে অলপ পিঁয়াজেৰে নিমখ নাই দিয়া তেলেৰে নিমখ দিয়া নাই কিয় চানাত নিমখ থাকি মাক দি থৈ আহিলোঁ আৰু এতিয়া মোৰ আৰু চাহ অলপ বেছিকৈ লৈছোঁ চেনি কিন্তু কমকৈ দিয়া খাই মেলি গাখীৰ খুৱাব লাগিব তাই মানে একদম উৎপাত লগাই আছে মাৰ কোচত নাথাকে বিচনাটো নহয় আজিকালিতো ভৰি একদম খাব পৰা হৈছে লৈ মানে হাতত লৈ ভৰি খাব পৰা হৈছে তাই মানে কি ক'ম বহুত দুষ্টমি হৈ আছে লাহে তেতিয়া নহওক তাই বোলে দুষ্টমি মোৰ মানে চাই দিনবোৰ কাটিছে আৰু দেখোন কি কৰি আছে আইতাই কাম তাই A few moments later. তো গাখীৰ খোৱালোঁ তাই হৈ আছে ইমান সময় কিন্তু হোৱা নাছিলে 3 দিনমান হ'ল ধুনীয়াকৈ হৈছে সন্ধিয়া মানত খোৱাও 7টা মানত একেবাৰে ৰাতিপুৱা সাৰ পাই 5টা তাইৰ লগত মই উঠি যাওঁ তো আজি অলপ খেলি মেলি হৈছে কাৰণ দুপৰীয়া হৈছে বাৰু সন্ধিয়া ভাত খোৱাৰ পিছত ধুনীয়াকৈ হৈছে ময়ো হৈছোঁ তাইও হৈছে বাপেক থাকে অকণমান ডিষ্টাৰ্ব হয় মোবাইল চাই থাকে যে পিনাক আকৌ দেৰিকৈ টোপনি লাগে শোৱাৰ লগে লগে টোপনি নালাগে মই আকৌ ভাত খোৱাৰ লগে লগে শুব লাগে নহ'লে টোপনি নালাগে এনেই যদি গাৰ্গীৰ যদি ফিডিং কৰে তেতিয়া বেলেগ কথা গাৰ্গীৰ মানে ফিডিং কৰাৰ লগে লগে হৈ গৈছে তাৰমানে আজি 12টামান উঠিছে যে তাৰমানে টোপনিটো একেবাৰে বহুতকৈ লাগিছে একদম পটাপট ভাত পানী খাই মেলি বাচন কেইটামান ধুই মই মানে তাইক লৈ শুলোঁ আৰু বাকীখিনি মায়ে কৰিলে উপায় নাই কি কৰে তাই কান্দি আছিলে আৰু এতিয়া অকল ভাত বনাম ৰাতিৰ কাৰণে অকল ভাত দুপৰীয়া ভাজিও আছে চব্জিও আছে দালি আছে দাদা আৰু পিনাক নাই খুৱাই মানে ভাত বহুতেই আছে ভাত অকল দেউতাৰ কাৰণে বনাম অলপকৈ বনাম আৰু আমি ঠাণ্ডা ভাতে খাম আৰু গৰম দিনত ঠাণ্ডা ভাতে খাব পৰা যায় ঠাণ্ডা দিনত অকণমান প্ৰব্লেম হৈ যায় আৰু ঠাণ্ডা ভাত খাওঁতে আৰু অলপ পান খাম মানে কেতিয়াবা খাওঁ মাজে মাজে ভাল লাগে আৰু খাই আৰু দেউতা মানে ভাল তামোল আনিছে একদম মজা সেইটো মানে খাই আছোঁ আৰু বহুত ভাল আজি হ'ল এসপ্তাহমান এনেও মই আগতেও খাওঁ মাজে মাজে খাওঁ আৰু মাছ মাংস খালে বেছিয়ে খাওঁ ৰাতিপুৱা কেতিয়াবা চাহ পানী খালে তেতিয়াবা খাওঁ আৰু কেতিয়াবা যেতিয়া মানে মন যায় তেতিয়া খাওঁ তেতিয়া নহওক এতিয়া পানী গৰম কৰি আছোঁ মোৰ কাৰণে ৰাখিম আৰু গৰম পানী খোৱা হোৱা নাই যে আৰু মাথা দিছোঁ আজি ঠাণ্ডা লাগিলে কাহো হ'ব পাৰে ঠিক নাই ৰাতি তাৰ কাৰণে মানে গৰম পানী খাম আৰু দিনটো কিন্তু গৰম পানী খোৱা নাই মই বেছিকৈ গৰম দিলে মানে গৰম পানীটো খোৱা মানে এৰাই দিছিলোঁ আৰু গৰম পানী খাবলৈ চেষ্টা কৰি ফ্ৰিজৰ পানীটো মই আজি 2 বছৰ হ'ল একেবাৰে নাই খোৱা বহুত ভয় লাগে একদম ফ্ৰিজৰ পানী খোৱাৰ লগে লগে মোৰ পূৰা কাহ ষ্টাৰ্ট হৈ যাব ৰাতি হয় আৰু কাহ তাৰ কাৰণে মই মানে নাখাওঁ ফ্ৰিজৰ পানী বহুত ভয় লাগে মোৰ আৰু আম কাটিছিলোঁ আম আছে 2 পিচ দেউতাই খাব পাৰিব আৰু ৰাতি গাখীৰ লগত দেউতাই আকৌ গাখীৰ লগত ভাত খাইছে ৰাতি আম থাকিলে ভাল আৰু গৰু চৰুবিলাক নালাগে আমৰ লগতে খাই দিয়ে গাখীৰ ভাত আমৰ লগতে ধুনীয়াকৈ মিলাই খাই দিয়ে পানী গৰম হৈ গৈছে পানীটো মোৰ কাৰণে থৈ তাৰপিছত এতিয়া চাউল দিম আৰু লাহে লাহে হৈ থাকিব টাইম বেছি হোৱা নাই 9:30হে হৈছে ভাবিলোঁ পটাপট বনাই মেলি লওঁ আজৰি হৈ লওঁ আৰু গাখীৰ যিটো শুই আছে তাই শুই থাকক আৰু আৰামত বনাই মেলি দেউতা আহিব আছে দেউতা মানে দেৰিকৈ গৈছে দোকানত দেউতা মানে পৰিশ্ৰম হৈছে গোটেই দিনটো অলপ কাম কৰা নাই হ'লেও মানে লাগি দি থাকিব লাগে কাম কৰা মানুহৰ লগত নহ'লে আকৌ দেৰি হৈ যাব এইটোৰ কাৰণে লয় যিহেতু পিছফালৰ আগফালৰ চব মানে চাফা কৰিছে আৰু যে কাৰ্টুন আনিছিল দুটা তাতে মানে মাটি ভৰাই কিবা কিবি লগাম বুলি ভাবিছে আৰু দেউতাই চাওঁ কি লগাই এটা উৰহি বীজ দিলেই চাগে অলৰেডি আজিয়ে লগালে চাগে আৰু এটা বাকী আছে আম গছৰ আমাৰ ঘৰৰ পিছফালে আম গছ আছে তাতে মানে থৈছে আৰু তাৰমানে আমাৰ আগফালে ঘৰৰ আগফালে য'ত
তুলসী গছ জলকীয়া গছ লগাইছে দেউতাই তাতে মান থৈছে আৰু দেউতাই সুধি আছে কি লগাম আৰু ভেন্দিও আছে ভেন্দিৰ গুটি আছে মৰিচৰ ডাঠা এইবিলাকৰ বীজো আছে কিবা এটা লগাব লাগিব বেঙেনা লগাম বুলি কৈছে তেতিয়া লগাই বেঙেনা থাকিলে বেঙেনা লাগিলে খাব পৰা যাব আৰু এটা দুটা ভাজি কৰি যদি হয় ঘৰৰ লোকেল আৰু আমাৰ যেহেতু ইমান জাগা নাই খেতি বাৰী কৰিবলৈ যিখিনি থাকে সেইখিনিতে কৰিব লাগে অলপ চলপ দুটা আৰু এটা বয়স হৈছে অকণমান মানে কৰিব কষ্ট পায় আৰু যদি কৰে তেতিয়াহ'লে দুটা মানে অকণমান বিষ এইবিলাক হয় আৰু নকৰে যে তাৰ কাৰণে মানে কৰিব দিব নোখোজে আৰু ছোৱালী পাই দেউতাক নালাগে ইমান বয়সত আহি এইবিলাক কৰিবলৈ অলপমান দেউতাই নিজে নকৰে মানুহ লগাই কৰে আৰু উপায় নাই দেউতাই ভাল পায় আৰু কৰিবলৈ কিন্তু আগতে কৰিছিলে এতিয়া বয়স হৈছে যে মানে কৰিব নিদিয়ে দেউতাৰ কঁকালৰ বিষ গলৰ বিষ এইবিলাক আছে যে তাৰ কাৰণে মানে কৰিব নিদিয়ে মাও গালি দিয়ে ময়ো চবে মানে গালি দিওঁ আৰু মানে কৰিব কষ্ট হয় বিষ হ'লে মানে এবাৰ একদম কঁকাল বিষত একদম এসপ্তাহমান ভুগিলে তাৰ কাৰণে মানে চবে গালি দিয়ে নালাগে এইবিলাক কৰিব আমাৰ কষ্ট হয় আৰু ঘৰৰ মুৰব্বীজনে যদি বেয়া মানে গা বেয়া হৈ থাকে আমাৰ অসুবিধা হয় পানীখিনি ঢালি লওঁ থৈ দিওঁ আৰু পানীখিনি লাহে লাহেকৈ খাব পৰা যাব আৰু গৰম পানী থাকিলে ভাল দাদাও খায় মাজে মাজে তো গাইজ ভাত হৈ গৈছে আৰু মানে মই কেঁচা টমেটো কাটিছোঁ মানে চাটনি খাবলৈ কেঁচা টমেটো চাটনি খাবলৈ মানে বহুত ভাল পাওঁ বইল পুৰিও ভাল পাওঁ কিন্তু নোপোৰো আৰু কেঁচাই খাম আৰু আজি আৰু আছে দুটামান সেইটো মানে পুৰি খাব পৰা যাব আৰু ভাত হৈ গৈছে চব্জিবিলাক চব গৰম কৰিলোঁ মানে কি মাছ চব্জি অকল আছে মাছ চব্জিটো থাকক পিছত গৰম কৰিম আৰু দালিটো সন্ধিয়াই কৰিলোঁ কচুলতিটো ৰাতি কৰিম আৰু পিছত খোৱা টাইমত আৰু অকল দালি গৰম কৰিছোঁ যিহেতু চব চব্জি গৰম কৰা নাই হৈ গৈছে ভাত আৰু এতিয়া টাইম হৈছে 9:40 আৰু দেউতা অহা নাই এতিয়ালৈকে দেউতা আহিব 10টামান আহিব চাগে দেউতাই তো যেন হওক গাৰ্গিও হৈ আছে আৰু আজি ভিডিঅ'টো এটা সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাৰিব আকৌ লগ পাম আৰু এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট